Hello student, আজি আলোচনা কৰিম ক্লাছ 10 ৰ এক্সাৰসাইজ 2.3 2 নম্বৰ কোৱেশ্চন হ'ব। ঠিক আছে? আজি কোৱেশ্চনটো আছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণযোৰ কেইটা বুজোৱা ৰেখা দুডাল এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লাগা তাকে নিৰ্ণয় কৰিব লাগে। একেবাৰে যি হয় এইখিনি কথা জনাৰ আগতে কিছুমান বস্তু তোমালোকে জানিব লাগিব। যদি a1 by a2 ইকুৱেল নট b1 by b2 হয় তেতিয়া হলে কি হ'ব? এটা বিন্দুত কাটিব আৰু সংগত হ'ব। নম্বৰ 2 নম্বৰ a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 হয় তেতিয়াহ'লে কি হ'ব? সমান্তৰাল হ'ব। আৰু এটো কি হ'ব? সংগত হ'ব। নম্বৰ 3 a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল নট c1 by c2 হলে কি হ'ব? কোন ধৰণৰ সমাধান নাথাকিব আৰু লগ লাগিব। লগ লগা হ'ব আৰু ইয়াত কোন ধৰণৰ সমাধান নাথাকিব। এইখিনি কথা মনত ৰাখিব লাগিব। আৰু এইখিনি কথা মনত ৰাখিলে এইটো 2.3 যোনটো যিমানখিনি অংক আছে প্ৰায়খিনি অংক ইয়াৰ পৰা কৰিব পাৰিব। ঠিক আছে? ইয়াত প্ৰথম কোৱেশ্চনটো হ'ল এইখিনি তোমালোকে লিখি ল'বা নহ'লে স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া এইখিনি মই কেনচেল কৰি দিলোঁ। প্ৰথম কোৱেশ্চনটো হৈছে যে 5x minus 4y plus 8 equal 0 আৰু কি দিয়া আছে 7x plus 6y minus 9 equal 0। এই সমীকৰণসমূহ আমি ইয়াৰ লগত মিলাম। a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 লগত মিলাম। এতিয়া চাওক এই x ৰ লগত কি আছে? a1 ৰ ভ্যালু আছে। y লগত কি ৰ ভ্যালু থাকে? b1 ৰ ভ্যালু আৰু c1 টো এক্সট্ৰা কৰি থাকে। ইয়াৰ পৰা আমি a1 a2 পাতি লম। ইয়াৰ পৰা আমি কি পাতিম? a1 ৰ ভ্যালু কিমান হ'ব? 5 কিন্তু এইটো x ৰ লগত a1 ৰ ভ্যালু থাকে। আকৌ b1 ৰ ভ্যালু কিমান থাকিব? -4 আৰু c1 ৰ ভ্যালু কিমান থাকিব? 8 a2 ৰ ভ্যালু কিমান থাকিব? 7 b2 ৰ ভ্যালু কিমান থাকিব? 6 আৰু c2 ৰ ভ্যালু কিমান থাকিব? -9। এতিয়া আমি এখিনি মিলাম। a1 by a2 ইকুৱেল কিমান হ'ব? 5 by কিমান হ'ব? 7 কাৰণ a1 ৰ ভ্যালু 5 আছে, a2 ৰ ভ্যালু কিমান আছে? 7 আছে। আকৌ b1 by b2 ইকুৱেল কিমান হ'ব? b1 ৰ ভ্যালু কিমান? 4 আছে, -4 আছে, -4 b2 ৰ ভ্যালু কিমান আছে? 6 আছে। 6 বহাই দিয়া। এইটো কাটাকাটি কৰিলে এইটো 2 দি কাটিলে কিমান যাব? 2 টাইম যাব। আৰু 3 টাইম যাব। ইজিক্যাল টু কি থাকিব? -2/3। এতিয়া চাওক এই ভ্যালুটোৰ লগত একে নহয়। তেতিয়াহ'লে ইয়াত 2 দিব লাগিছিলে। তেতিয়াহ'লে আমি কি লিখিম? যে a1 by a2 ইকুৱেল নট b1 by b2 কাৰণ এই ভ্যালুটো সমান নহয় তেতিয়াহ'লে এইটো ইয়াৰ সমান নহ'ব। ঠিক আছে?
যদি এনেকুৱা সিচুৱেশ্যনত আছিলে তেতিয়াহ'লে গতিকে আমি কি লিখিব পাৰিম গতিকে সমীকৰণ জোৰ কি হ'ব এটা বিন্দুত কটা কটি কৰিব আৰু সংগত হ'ব আমাক কেইটা বিন্দুত কাটিব সেইটো ওলাব দিছে আমাৰ সংগত হয় নে নহয় সেইটো ওলাব দিয়া নাই এইখিনি আমাৰ সমাপ্ত ঠিক আছে ৰিপিট চাব যদি বুজি পোৱা নাই আকৌ চাব একেবাৰে ইজি হয় নেক্সট কুৱেশ্যনটো চাওঁ ইয়াত কি আছে নেক্সট কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে 9x plus 28y plus 12 equals 0 আৰু কি দিয়া আছে 18x plus 6y plus 24 equals 0 ইয়াৰ পৰা আমি a1 ৰ ভ্যালু ওলাইলো a1 ইকুৱেল কিমান হ'ব 9 হ'ব b1 ৰ ভ্যালু কিমান হ'ব 3 হ'ব এটো আৰু c1 ৰ ভ্যালু কিমান হ'ব 12 হ'ব এইটো ভ্যালু আকৌ a2 ৰ ভ্যালু ইকুৱেল কিমান হ'ব এইটো হ'ব 18 b2 ৰ ভ্যালু ইকুৱেল কিমান থাকিব 6 থাকিব এইটো আৰু c2 ৰ ভ্যালু কিমান থাকিব এইটো c2 ভ্যালু 2 থাকিব এতিয়া আমি a1 by a2 এতেকে a2 কৰিলে কিমান হ'ব 9 by 18 হ'ব এটো যদি আমি এনে কাটাকাটি কৰো 1 টাইম যাব 18 ৰ কিমান হ'ব 9 2 টাইম যাব is equal to 1 by 2 আকৌ b1 by b2 equal কিমান থাকিব b1 ৰ ভ্যালু কিমান 3 গতিকে এটো আমি 3 পুট কৰিম ইয়াত b2 ৰ ভ্যালু কিমান 6 ইয়াত আমি 6 পুট কৰিম কাটাকাটি যদি কৰো 3 দি কাটিলে 1 টাইম যাব 6 ৰ মাজত কিমান হ'ব 2 টাইম যাব is equal to 1 by 2 next c1 by c2 equal কিমান হ'ব 12 by 2 যদি 2 দি কাটো 1 টাইম যাব ইয়াত আৰু 12 ৰ মাজত কিমান যাব সবা যাব is equal to কিমান ওলাই হলে 6 এটা আমি এটা বস্তু দেখিলো কি ইয়াৰ ভ্যালুটো ইয়াৰ লগত মিলিছে 1 by 2 কিন্তু এইটো ভ্যালুৰ লগত মিলা নাই এৰ লগত মিলা নাই গতিকে আমি এনেকুৱা লিখিব পাৰো না এতেকে আমি কি লিখিব পাৰো a1 by a2 equal b1 by b2 কাৰণ এই ভ্যালুটো ইয়াৰ লগত মিলিছে 1 by 2 ওলাইছিল equal not c1 by c2 ঠিক আছে কাৰণ c1 by c2 ৰ ভ্যালু কিমান আছে only 6 ওলাইছিল গতিকে এনেকুৱা সিচুৱেচনত থাকিলে আমি কি লিখিব পাৰো এতেকে সমীকৰণ জোৰৰ কোনো ধৰণৰ সমাধান নাথাকে আৰু একেলগে থাকিব ঠিক আছে যদি কিবা বুজি নোপোৱা আছে গতিকে কমেন্ট কৰিবা আৰু লগতে ভিডিওটো লাইক কৰিবা নেক্সট কোৱেশ্চনটো চাও কি কৈছে 3 নম্বৰ কোৱেশ্চনটো কৈছে কি 6x minus 28y plus 10 equals 0 আৰু 2x minus y plus 9 equals 0 ইয়াৰ পৰা আমি a1 ৰ ভ্যালু ওলাই লব পাৰিম কিমান 6 b1 ৰ ভ্যালু এটো 3 minus 3 হ'ব আৰু c1 ৰ ভ্যালু কিমান হ'ব 10 হ'ব এটোৰ ভ্যালু কিমান হ'ব 2 b2 ৰ ভ্যালু কিমান হ'ব -1
কাৰণ ইয়াত একো নাই মানে কি আছে 1 এটা আছে আমি এনেকৈ কল্পনা কৰিব লাগিব আৰু c2 ভ্যালু কিমান আছে 9 এতিয়া a1 by a2 আমি কি লিখিম a1 ৰ ভ্যালু অলৰেডি কিমান পাইছো আমি 6 আৰু a2 ৰ ভ্যালু কিমান আছে 2 এটো কাটাকাটি কৰিলে কিমান 2 দি কাটো ইয়াত এবাৰ যাব ইয়াত কিমান 3 বাৰ যাব অৰ্থাৎ 3 ওলাই আহিব আকৌ b1 by b2 equal কিমান ওলাব -3 এটো -3 আৰু কি ওলাব এটো -1 -1 কেনসেল কৰিলে ইকুৱেল কিমান হ'ব 3 ওলাই আহিব আকৌ c1 by c2 হলে কিমান হ'ব c1 ৰ ভ্যালু কিমান এটো 10 আৰু c2 ৰ ভ্যালু কিমান 9 আমি এটো কাটাকাটি কৰিব নোৱাৰিম এতেকে আমি কি লিখিম a1 by a2 equal b1 by b2 equal not c1 by c2 যদি এনেকুৱা সিচুৱেচন হয় তেতিয়া হলে সমীকৰণজোৰৰ কোন ধৰণৰ সমাধান নাথাকে আৰু একে লগে লগ লাগি থাকিব ঠিক আছে গতিকে এইখিনি হল এক্সাৰসাইজ 2.3 দুই নম্বৰ কোৱেশ্চন সমূহ গতিকে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা কিয়নো এইটো চেনেলৰ জৰিয়তে ৰেগুলাৰ ক্লাছ 8 9 10 ৰেগুলাৰ ক্লাছ কৰা হ'ব আৰু ৰেগুলাৰ যিমানখিনি মেথছ সলিউশন দিবলৈ যত্ন কৰিম গতিকে লাইক কৰিবা চেনেলটো শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে